কৰ্কট ৰাশি ব্যক্তিসকলৰ কিছুমান নজনা কথা জানো আহক। নিজৰ ফেমিলি এওঁলোকে ৰেছপনচিবিলিটি লয়। ঘৰৰ পৰা লাগিলে যিমানেই দূৰত থাকক, এওঁলোকে ফেমিলি কেয়াৰ লয়। কমিটমেণ্ট কৰোঁতে অলপ সময় লয়, জল্দি নকৰে। কিন্তু এবাৰ কমিটমেণ্ট কৰাৰ পিছত এওঁলোকে সেই কামটো কমপ্লিট কৰে। নিজৰ ওচৰৰ মানুহখিনি যিখিনি আশে পাশে থাকে, তেওঁ ফেমিলিৰ নিচিনাকৈ কেয়াৰ কৰে। ইম'চনেল দেখা যায় কৰ্কট ৰাশি ব্যক্তিসকলৰ। প্ৰায় 80% কৰ্কট ৰাশি ব্যক্তিসকল ইম'চনৰ কাৰণে মেৰিজ লাইফত প্ৰব্লেম দেখা যায়। এওঁলোক জিদ্দি থাকে, জিদ্দি হোৱাৰ কাৰণে ঘৰত কিছুমান প্ৰব্লেমো ফেচ কৰে। কৰ্কট ৰাশি ব্যক্তিসকলে সাধাৰণতে ঠাণ্ডা প্ৰকৃতিৰ থাকে, যেতিয়ালৈকে এওঁলোকৰ খং নুঠে। এবাৰ খং উঠিলে এওঁলোকে ৰুদ্ৰ ৰূপ ধৰে। আনৰ ফিলিংছবোৰ এওঁলোকে ভালকৈ বুজি পায়। এওঁলোক অভাৰথিংকাৰো হয়, অভাৰথিংক কৰে মাজে মাজে। আনকণ্ডিশ্যন লভ কৰে এওঁলোকে ফাইদা কি লাভ হ'ব সেইবোৰ নাভাবে। যাৰ লগত ক্ল'জ এওঁলোকে আনকণ্ডিশ্যনেল ভাল পায়। যদি আপুনি ৰিলেশ্যনশ্বিপত আছে আৰু আপোনাৰ পাৰ্টনাৰ কৰ্কট ৰাশি হয়, তেনেহ'লে এইকেইটা কাম আপোনালোকে কৰিব। প্ৰথমটো হ'ল যে ভালকৈ কথা পাতিব, চুইট টক কৰিব, ৰাতি শোৱাৰ আগত এটা ধুনীয়া মেছেজ কৰিব আৰু আপোনাৰ পাৰ্টনাৰক যিমান পাৰে সিমান কেয়াৰ ল'ব আৰু মাজে মাজে আউটিঙত গৈ থাকিব। এইখিনি আছিল কৰ্কট ৰাশি ব্যক্তিসকলৰ বিষয়ে। কিমানখিনি কথা আপোনালোকে মিলিলে কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰিব। ধন্যবাদ।